যি দুৰ্গা পূজা আছে এই দুৰ্গা পূজাৰ আনন্দ কিন্তু এইবেলি দুগুণে চৰিছে, কিয়নো যোৱা বৰ্ষটোত কোভিড পৰিস্থিতিৰ বাবে দুৰ্গা পূজাসমূহ আয়োজন কৰিব পৰা নগৈছিল। যথেষ্ট শিথিলতা আছিলে, যথেষ্ট SOPৰ জৰিয়তে যথেষ্ট শিথিলতা অনা হৈছিলে, কিন্তু এইবেলি কিছু কিছু ক্ষেত্ৰত শিথিলতা হ্ৰাস কৰা হৈছে। যদিও কোভিড পৰিস্থিতিৰ এতিয়াও কিন্তু কোভিড কমি যোৱা নাই, তথাপিও কিন্তু যথেষ্টখিনি শিথিলতা অনা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ অভয়াপুৰীৰ এখনি ঐতিহ্যমণ্ডিত এখন ইতিহাস প্ৰসিদ্ধ পূজাস্থলীত, আৰু ৬৫ সংখ্যক এইবেলি দুৰ্গা পূজা উদযাপন কৰিবলৈ আগবাঢ়ি আহিছে অভয়াপুৰীৰ গান্ধী মৈদানৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ কমিটি। আৰু এই মুহূৰ্তত এইদৰে আচলতে পূজাৰ যি প্ৰস্তুতি আছে সেই প্ৰস্তুতি চলি আছে। আৰু যিসমূহ কমিটিৰ লোক আছে, মই তেখেতসকলৰ লগত কথা পাতিব বিচাৰিম, কি ধৰণে পূজাৰ যি আয়োজন আছে সেই পূজাৰ আয়োজন কৰিছে, কি ধৰণে আচলতে তেওঁলোকে আগন্তুক যি দুৰ্গা পূজা আছে সেই আয়োজন কৰিব। দাদা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু যোৱা বৰ্ষটোত যথেষ্ট শিথিলতা আছিলে, এই বৰ্ষত কিছু শিথিলতা হ্ৰাস কৰা হৈছে, তথাপিও পূজা কমিটিসমূহলৈকে কেনেধৰণৰ নিৰ্দেশনা? আচলতে আমাৰলৈ গভৰ্ণমেণ্টৰ পৰা যিখিনি চৰকাৰী নিৰ্দেশনা আহিছে কোভিড প্ৰট'কললৈ, আমি ষষ্ঠীৰ দিনা দেৱী দুৰ্গোজাত অনা হ'ব, আনি বেদীত প্ৰতিষ্ঠা কৰা হ'ব। তাৰপিছত আমি প্ৰত্যেক দিনে দৰ্শনাৰ্থীৰ বাবে আমি দুটা ৰাস্তা কৰিছোঁ, এটা দি দৰ্শনাৰ্থী সোমাব, আনটো দি ওলাই আহিব। দৰ্শনাৰ্থীখিনিৰ কাৰণে আমি মাস্ক ব্যৱহাৰ ৰাখিছোঁ, মাস্কৰ যোগান ধৰিছোঁ, আৰু প্ৰত্যেক দৰ্শনাৰ্থীক আমি যাতে সুশৃংখলভাৱে ভালভাৱে মাক দৰ্শন কৰিব পাৰে সেইটোৱে আমি অনুৰোধ জনাইছোঁ কোভিড প্ৰট'কলৰ মাজত। হয়, কোভিড প্ৰট'কল আছে, যিসমূহ সামাজিক দূৰত্ব বজাই ৰখা বা যিসমূহ মাস্ক পৰিধান কৰা সাধাৰণ নিয়মসমূহ ৰখা হৈছে, আৰু এই সাধাৰণ নিয়মসমূহৰ মাজতেই কিন্তু এইবেলিৰ যি দুৰ্গা পূজা আছে সেই আয়োজন কৰিবলৈ আগবাঢ়িছে। মই দাদা আপোনাৰ পৰা আন এটি কথা জানিব বিচাৰোঁ, যিহেতু অভয়াপুৰীৰ গান্ধী মৈদান বুলি ক'লে এক বৃহৎ মেলা, দুৰ্গা পূজাৰ লগত জড়িত হৈ থাকে এক বৃহৎ মেলা। যোৱা বৰ্ষটোত এই যি মেলা আছে সেই আয়োজন কৰিব নোৱাৰিলে, এইবেলিও কিন্তু সেই মেলা আচলতে আয়োজন কৰা নহ'ব। এই ক্ষেত্ৰত পূজা কমিটিৰ কেনেকুৱা ধৰণৰ আচলতে অৱস্থা আহি পৰিছে, যিহেতু এই মেলাখনৰ পৰাও পূজা কমিটিয়ে আৰ্থিকভাৱে যথেষ্ট সচ্ছল হৈছিলে। এই দুবছৰ পূজা মেলাখন নহ'লে লোকসকলৰ মনত দুখ আছে, লগতে আৰ্থিক অৱস্থাৰ ফালৰ পৰা যথেষ্ট টান আহি পৰিছে, কি ক'ব বুলি? প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি যিটো কথা সুধিছে এইটো সঁচাকৈ অতি দুখ লগা কথা। এইখন ফিল্ড আজি যেনেকুৱা উকা দেখি আছে আপোনালোকে, এনেকুৱা উকা সম্ভৱ 2 বছৰ ধৰি হৈ আছে। ইয়াতে মানে বহু ঠাইৰ পৰা, আমাৰ ভাৰতবৰ্ষ বুলি ক'ব পাৰি, যেনেকুৱা পশ্চিমবংগৰ পৰা, বিহাৰৰ পৰা, আমাৰ লোকেল বিভিন্ন বিপিনী আহি কেনে এই মৈদান ভিৰ কৰে। আৰু এইটো গৌৰৱৰ বিষয় যে মানে আমাৰ নামনি অসমৰ এইখনে মানে বৃহৎ দুৰ্গা পূজাৰ মেলা। ইয়াৰ দ্বিতীয়খন মেলা দেখা নাই, যদি ক'ৰবাত হৈছে সেইটো মই নাজানো। আৰু এই মেলাখনৰ জৰিয়তে আৰ্থিক আহে আমাৰ, কিন্তু আমাৰ তেনেকুৱা মানে কাৰো পৰা মানে ধন দাবী কৰি লোৱা নহয়। আমাৰ যিটো মানে বৰঙণি উঠোৱা সেইটো খুব মানে সিহঁতে দিব পৰাকৈ আৰু কি, আৰু সেই পইচা দি আমি এই আপোনালোকে দেখিছে আমাৰ কাৰ্যালয়টো, এই কাৰ্যালয়টো কিছুমান মানে তেওঁলোকৰ দান বৰঙণিবিলাক আমি মানে গোটাই এটা সময়ত মানে বৃহৎ পুঁজি এটা কৰি কিনে আমি দুৰ্গা মন্দিৰৰ কাৰ্যালয়টো বন্ধ কৰিছোঁ। এতিয়া কথা হ'ল, কোভিড প্ৰট'কল মানি কিনেতো মানে বজাৰখনো চলি আছে। কোভিড প্ৰট'কল মানি কিন্তু মানে চৰকাৰে দোকান পোহাৰবিলাক বহোৱাৰ ব্যৱস্থা কৰিলে ভাল লাগিলে, কাৰণ সিহঁতৰ এখন ঘৰ আছে, যি 2 বছৰ ধৰি সিহঁতে মানে অভাৱ অনাটনত আছে। তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে কোভিড প্ৰট'কলৰ মাজত মানে কোভিড প্ৰট'কল মানি সিহঁতক দোকান পোহাৰ মানে বহোৱাৰ যদি ব্যৱস্থা কৰি দিল হয়, তেওঁলোকে যথেষ্ট উপকৃত হ'ল হয়। আমাক মানে তাৰ বিনিময়ত আমি মানে দুৰ্গা মন্দিৰ কমিটিয়ে দৰকাৰ হ'লে 1 পইচা সিহঁতৰ পৰা বৰঙণি আমি নল'ম, কিন্তু সিহঁতৰ ঘৰখনটো কমচে কম মানে চলাৰ এটা মানে কিছু সংখ্যক কিছু অলপ হ'লেও টকা সিহঁতৰ পকেটলৈ আহিল হয়। আৰু ইয়াৰ পৰাই সিহঁতৰ মানে বছৰৰ খৰচটো ইয়াৰ পৰা আৰম্ভ হয়। যেনে আমাৰ ইয়াতে প্ৰথম কৰে, তাৰপিছত লক্ষী পূজা কৰে, লক্ষী পূজা কৰি সিহঁতে কালী পূজা কৰে, কালী পূজা কৰি কিনে ৰাজ পূজা কৰে, ৰাজ পূজাৰ পিছত সিহঁতৰ কোনো মেলা চেলা নাই। ক'ৰবাত যদি ক'ত হয় মানে সেইটো সিহঁতৰ মানে কোনোবা কমিটিয়ে মাতি কিনে যায়। কিন্তু এই 4খন পূজাৰ পইচা সিহঁতে গোটাই কিনে গোটেই বছৰৰ আৰ্থিকটো সিহঁতে ইয়াৰ পৰাই পায়। তো আজি কেইবছৰ ধৰি মানে বন্ধ হৈ আছে সিহঁতৰ। চাওক, ইয়াতে
আছে দোকানী এজন আহিছে কিন্তু মানে উপায়টো নাই। হয় দাদা, আপোনাক মই ধন্যবাদ জনাইছোঁ। যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে, যথেষ্ট দুখ লগা কথা তেখেতে উল্লেখ কৰিছে, কিয়নো এই যি গান্ধী মৈদানৰ ফিল্ড আছে, মোৰ প্ৰাগৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ, তেনে উকা পৰি ৰৈছে। কিন্তু অইন বৰ্ষবোৰত, যোৱা বছৰৰ বাদে তাৰ আগৰ বৰ্ষবোৰত কিন্তু এনেধৰণৰ ফিল্ড উকা হৈ থকা পৰিলক্ষিত হোৱা নাছিল। ইয়াত বিভিন্ন ঠাইৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰাই হওক, অসমৰ বিভিন্ন ঠাইৰ পৰা হওক, বিপণীসমূহ আহি ভিৰ কৰিছিলে। আৰু বিপণীসমূহে এই যে অভয়াপুৰীৰ গান্ধী মৈদান আছে, দুৰ্গা পূজাৰ সময়ছোৱাত এই গান্ধী মৈদানে কিন্তু মিলন ক্ষেত্ৰলৈ পৰিণত হৈছিলে। অভয়াপুৰীৰ যিসমূহ লোক আছে, অভয়াপুৰীৰ বাহিৰত যিসমূহ লোক আছে, দুৰ্গা পূজাৰ সময়ত কিন্তু এই স্থানত আহি সকলো একগোট হৈছিলে আৰু মিলন ক্ষেত্ৰলৈ পৰিণত হৈছিল। যিহেতু পূজা কমিটিৰ লোকজনে কৈছে যে এগৰাকী দোকানী আছে, মই তেখেতৰ লগত কথা পাতিব বিচাৰিম। যিহেতুকে এই বিলীয় মেলাৰ কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া নাই, আপুনি কি ক'ব আচলতে? স্যার, আমি তো বহুত দুখী আছোঁ। 2 বছৰৰ কাৰণে বহি আছোঁ। আমাৰ ল'ৰা ছোৱালীগিলাই দোকান কৰিয়ে খায়, কিন্তু এতিয়ালৈ পূজাত একো হোৱা নাই। আমি কেনেকৈ চলিম? আমি 2 বছৰ হৈ গ'ল, কোনো মেলা পাত নাই। এতিয়া যদি দুৰ্গা পূজা যদি আমি দোকান কৰিলে আমাৰ পৰিবাৰ চলে, তাৰপিছতো কোনো নাই। এতিয়া কি কৰিম আমি তাকে চিন্তাত আছোঁ। হয়, যথেষ্ট দুখ লগা কথা, কিয়নো অভয়াপুৰীৰ নামনি অসমৰ ভিতৰতে আচলতে অভয়াপুৰীৰ এই যি দুৰ্গা পূজাৰ মেলা আছিলে, সেই মেলাই আচলতে বহুকেইটা পৰিয়ালক কিন্তু বছৰটোলৈ পোহপাল দিছিলে বুলি উল্লেখ কৰিব লাগিব। আৰু যোৱা বৰ্ষৰ পৰা এই বৰ্ষও কিন্তু কোনো ধৰণৰ মেলা আচলতে উদযাপন কৰা নহ'ব, কোনো ধৰণৰ মেলা আয়োজন কৰা হোৱা নাই। আৰু এই যি মেলা আয়োজন নোহোৱাৰ ফলত এইসকল লোক আচলতে যথেষ্ট জুৰুলা হৈ পৰিছে। আৰ্থিকভাৱে আচলতে ক'ব লাগিব, লকডাউনৰ এই সময়ছোৱাত আৰ্থিকভাৱে কিন্তু বহু লোক জুৰুলা হৈ পৰিছে। কিন্তু এইসকল লোক, যিসকল লোকে মীনা বজাৰ বা যিসকল লোকে এই ধৰণৰ মেলাত দোকান এখন দি গোটেই বছৰটোলৈ গোটেই ঘৰখনো পোহপাল দি আছিলে, সেই লোকসকলৰ কিন্তু যথেষ্ট আৰ্থিকভাৱে জুৰুলা হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত আন এগৰাকী লোক আছে, তেখেতৰ পৰা জানিব বিচাৰিম। যিহেতুকে অইন বছৰৰ তুলনাত এইবেলিও কিছু শিথিলতা ৰাখি পূজা আয়োজন কৰিবলগীয়া হৈছে, অভয়াপুৰীবাসী ৰাইজক আপুনি কি ক'ব? অভয়াপুৰীৰ ৰাইজক এইটোৱে মই ক'ব বিচাৰিছোঁ, সৰ্বপ্ৰথমে মই দুৰ্গা পূজা তেওঁলোকক সাদৰীয় শুভেচ্ছা জনাইছোঁ। দ্বিতীয়তে ক'বলৈ ওলাইছোঁ যাতে সকলোৱে সতৰ্ক হৈ মাস্ক পৰিধান কৰি যাতে পূজাত মানে কোনো যাতে ইজনে সিজনৰ কণ্টেক্টত নাথাকে, দূৰে দূৰে থাকি পূজা উপভোগ কৰক, মা দুৰ্গাৰ আশীৰ্বাদ লওক। আৰু লগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, ছিকিউৰিটিৰ ফালৰ পৰা আমি কটকটীয়া কৰাৰ কাৰণে চেষ্টা কৰিম, যিহেতু দেশৰ পৰিৱেশ যিকোনো সময়ত নষ্ট হ'ব পাৰে। সেইকাৰণে আমি NCCৰো ব্যৱস্থা কৰিছোঁ, আমাৰ নিজৰো স্বেচ্ছাসেৱক বাহিনী থাকিব, যাতে কোনো বিপদ বিঘিনি নহয়, তাৰ বাবে আমি সতৰ্ক হৈ আছোঁ। হয়, এই মুহূৰ্তত ক'ব লাগিব, যিহেতুকে ক'ভিড পৰিস্থিতিৰ বাবে আচলতে তেওঁলোকে মাস্কৰ ব্যৱস্থা কৰিছে, তেওঁলোকে চেনিটাইজিঙৰ ব্যৱস্থা কৰিছে, তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ লোকসকলক আহ্বান কৰিছে। আৰু এইদৰে মন্দিৰ সাজু কৰা হৈছে। মই মোৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাম। ৰং কৰি মন্দিৰ এইদৰে সাজু কৰি তোলা হৈছে, নিকা কৰি তোলা হৈছে, কিয়নো ষষ্ঠীৰ দিনাখন এই বেদীতে আচলতে প্ৰতিষ্ঠিত হ'ব মা দুৰ্গা। আৰু মা দুৰ্গাৰ আশীষ ল'বলৈ লোকসকল ইয়াত সমাগত হ'ব। আৰু যি ক'ভিড পৰিস্থিতি আছে, সেই ক'ভিড পৰিস্থিতিৰ মাজতেই কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইবেলি এই যি দুৰ্গা পূজা আছে, এই দুৰ্গা পূজা আয়োজন কৰিবলৈ অভয়াপুৰীৰ গান্ধী মৈদানৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজাৰ কমিটিৰ লোকসকল সাজু হৈছে। আৰু তেওঁলোকৰ এটাই আহ্বান, ক'ভিডৰ যি পৰিস্থিতি আছে, সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আমি আয়োজন কৰিবলগীয়া দুৰ্গা পূজাখনি অসমবাসী ৰাইজে চাওক, অভয়াপুৰীৰ পৰা এটা আচলতে ভাল মেছেজ পাওক যে অভয়াপুৰীত আজিৰ দিনত যদি ক'বলগীয়া হয়, প্ৰাগৰ দৰ্শক আচলতে ক'বলৈ সুখ অনুভৱ কৰিছোঁ, বঙাইগাঁও জিলাত আজিৰ দিনত এগৰাকীও ক'ভিড পজিটিভ ৰোগী নাই। আৰু এই যি এই 2-3 দিনৰ পৰা এজনো ক'ভিড ৰোগী আচলতে নোলোৱাটো আমাৰ বাবে সুখবৰ। আৰু দুৰ্গা পূজাৰ এই আনন্দৰ পিছতো যাতে আমি এনেধৰণৰ খবৰ আচলতে সমগ্ৰ অসমবাসীকে দিব পাৰোঁ। দুৰ্গা পূজা উপভোগ কৰক, কিন্তু নিজৰ যি নিৰাপত্তা আছে, মাস্ক পৰিধান কৰক, আৰু ছ'চিয়েল দূৰত্ব, যি সামাজিক দূৰত্ব আছে, সেই দূৰত্ব বজাই ৰাখি দুৰ্গা পূজা আয়োজন কৰক। আৰু যি ক'ভিডৰ পৰিস্থিতি আছে, সেই পৰিস্থিতিৰ সৈতে সকলোৱে মোকাবিলা কৰক।